গাইজ মোৰ পিছফালে যিখন গাড়ী দেখা পাই আছে এইখন হ'ল টাটা মটৰ্ছৰ নতুন এল্ট্ৰছ হয় দিয়ক মাত্ৰ 6,89,000 টকাত টাটা মটৰ্ছে এখন এনেকুৱা গাড়ী আপোনালোকক দি আছে য'ত আপোনালোকে 360 ডিগ্ৰী আপোনালোকে কেমেৰা পাই যাব গম পাইছেনে আৰু তাৰ উপৰিও ইয়াতকৈ বহুত সাংঘাতিক কিছুমান ফিচাৰ্ছ পাব যিবোৰ ফিচাৰ্ছ হয়তো প্ৰিমিয়াম লাক্সাৰী গাড়ীবিলাকতহে উপলব্ধ গতিকে আহক আজি মই আপোনালোকক দেখাই আছো সম্পূৰ্ণ তথ্য মই আহিছোঁ নগাঁৱৰ অসুতোষ মটৰ্ছত য'ত আজি এই গাড়ীখন আনভিলিং কৰিব তেওঁলোকে দেখা পাইছে পুৰা ৰিবন চিবন লগাই মেলি থৈ দিছে আৰু নতুনখনত কি চেঞ্জ হৈছে সেইটো দেখুৱাৰ আগতে মই প্ৰথম পুৰণাখন দেখাই দিওঁ তেতিয়া আপোনালোকে বেছি ভালকৈ গম পাব মানে আৰু এইফালে আমাৰ লগত আছে সুজুকি ন এতিয়া আমি পুৰণাখন চাম মানে ন ওকে বলক এইফালে চাওক শ্ব'ৰুমৰ বাহিৰত তেওঁলোকে পুৰণাখন খুব সুন্দৰকৈ সজাই মেলি থৈ দিছে তো ইয়াত মানে ডিফাৰেঞ্চটো কি আছে মই দেখাই দি আছোঁ ৰ'ব ফ্ৰণ্টৰ পৰা যদি আপুনি চাব যায় ফ্ৰণ্ট হেডলাইট আৰু ফ্ৰণ্ট গ্ৰিলটো আপুনি চেঞ্জ পাব ওকে হেডলাইট আৰু গ্ৰিল চেঞ্জ হৈছে মানে এইখন পুৰণাখন নতুনখনত মানে এই বস্তুকেইটা চেঞ্জ হৈছে আৰু এইফালে ডোৰ যিটো হেণ্ডেল আছে ন এই ডোৰ হেণ্ডেলটো এতিয়া এইখন পুৰণাখনত এই বস্তুটো যে দেখিছে নতুনখন মানে চেঞ্জ কৰিছে নেকি হয় নতুনখনত আপোনাৰ ফ্লেশ ডোৰ হেণ্ডেল আপোনাৰ পাব নতুনখনত আপুনি বেকৰ পৰা যদি চাব বিচাৰে কানেক্টেড টেল লাইট পাই যাব যোনখন এইটো বস্তু আগতে আপোনাৰ নাছিল এইখন পুৰণাখন ইয়াত আপুনি কানেক্টেড টেল লেম্পটো দেখা নাপায় গম পাইছেনে এইটো চাওক পুৰা এইটো এইখিনিত নাই তো নতুনখন এইটো বস্তু আহি যাব মানে আৰু যোনে টাটা মানে চলাই আছে এল্ট্ৰছ তেওঁলোকে গম পাব আগততো ছানৰুফ আহিছিলে কিন্তু এটা বস্তু নাহিছিলে 360 ডিগ্ৰী যিটো কেমেৰা এইটো নাছিল ন আগৰখনত আপোনাৰ নাছিলে নতুনখনত আপোনালোকে 360 পাই যাব ওকে ইয়াৰ বাহিৰেও আৰু বহুত কিছুমান নতুন ফিচাৰ্ছ এড কৰিছে সেইখিনি মই নতুনখনত আপোনালোকক দেখাই দিম ৰ'ব তো গাইজ আৰু কিছু মুহূৰ্তৰ পিছতে তেওঁলোকে নতুন গাড়ীখন আনভিলিং কৰিব দেখা পাইছে পুৰা সম্বৰ্ধনা জনালে কেক চেক কাটি মেলি লৈ পুৰা একদম এটা নতুন গাড়ী আনভিলিং হ'ব আৰু ইয়াত দেখা পাইছে চাওক ওৱাও দেখা পালে কি সুন্দৰকৈ আনভিলিং হৈ গ'ল এতিয়া মই আপুনি পুৰণাখনত যিকেইটা ফিচাৰ্ছ আপোনালোকক দেখাইছিলোঁ নতুনখনত আপোনালোকে লক্ষ্য কৰিব চাওক হেডলেম্পটো অলপ চেঞ্জ হৈছে দেখা পাইছে লগতে ডিয়াৰ এইখন যিখন আপোনাৰ গ্ৰিলখন মানে ফ্ৰণ্টৰ যিখন গ্ৰিল এই গ্ৰিলখনো চেঞ্জ হৈছে পুৰা 3D টাইপ কৰি দিছে দেখা পাইছে হেডলেম্পটো চাওক আগৰখনৰ হেডলেম্পটো আৰু এইখনৰ হেডলেম্পটোৰ মাজত পুৰা ডিফাৰেঞ্চ আছে দেখা পাইছে আৰু কি নতুন ডিফাৰেঞ্চ হৈছে মই প্ৰত্যেকটো বস্তু আপোনালোকক দেখাই দি আছোঁ তাৰোপৰি এই হেণ্ডেলডাল আপোনালোকে পুৰণাখনত দেখা পাইছিলে এডাল এতিয়া সম্পূৰ্ণ বেলেগ হেণ্ডেল লগাই দিছে দেখা পাইছে চাওক ফাৰ্ষ্ট ইন সেগমেন্ট ফিচাৰ্ছ পাই যাব আপুনি মানে এইটো আপোনাৰ ডোৰ হেণ্ডেলটো ফ্লেশ ডোৰ হেণ্ডেল পাই যাব এইটো ফাৰ্ষ্ট ইন সেগমেন্ট ফিচাৰ্ছ হয় এইটো কম্পেৰিজন কৰিব গ'লে আপুনি আদাৰ্ছ ব্ৰেণ্ডত নাপাব ওকে মানে বেলেগ ব্ৰেণ্ডত এইটো প্ৰাইচ ৰেঞ্জত মানে এনেকুৱা হেণ্ডেল নাহে মানে বুজি পালে 6.89 লাখৰ পৰা আপোনাৰ আহি যাব যিটো বেক সাইডৰ লাইটটোৰ কথা কৈছিলোঁ এইটো কি ফাৰ্ষ্ট ইন সেগমেন্ট ন এটা আপোনাৰ আমাৰ ফাৰ্ষ্ট ইন সেগমেন্ট ফিচাৰ্ছ হয় এই ব্ৰেণ্ডটোত আপোনাৰ ইয়াতে আপুনি কানেক্টেড টেল লেম্প এটা পাব ওকে এই যিটো টেল লেম্প মানে তেওঁলোকে যে কৈ যে আছে এইটো মানে এই প্ৰাইচ ৰেঞ্জত মানে যিটো 6 লাখ কিমান 689,000ত মানে এনেকুৱা ধৰণৰ গাড়ীবিলাকত এই বস্তুটো নাহে মানে বুজি পাইছেনে তো এইটো ফাৰ্ষ্ট ইন সেগমেন্ট তো এতিয়া আমি যদি কালাৰৰ কথা ক'বলৈ যাওঁ এই যিটো কালাৰ আপোনালোকে দেখা যে পাই যে আছে পুৰা অৰেঞ্জ কালাৰ টাইপ এইটো দেখা পাইছে এইটো ইয়াক কোৱা হয় এম্বাৰ গ্লো আৰু এটা নতুন আপোনাৰ আহিছে এইটো চাওক ডিউন গ্লো বুলি পেলাই দেখা পাইছে সেইটো বৰ্তমান ষ্টক নাই কিন্তু এই এম্বাৰ গ্লোটো আপোনালোকে বৰ্তমান মানে দেখা পাই আছে আৰু গাইজ যেতিয়া আপোনালোকক মই অলপ ভিতৰৰ পৰা দেখাই দি আছোঁ ৰ'ব কি চেঞ্জেছ কৰিছে ভিতৰৰ ফালে এইফালে দাদা বহি আছে কি নাম আছিল দাদা আপোনাৰ মোৰ নাম আকিদ আহমেদ হয় আপোনাৰ আকিদ তো আকিদ ৰাইজে কি ডিফাৰেঞ্চ পাব পুৰণাখনৰ সৈতে ৰাইজে ডিফাৰেঞ্চ পাব আপোনাৰ ইয়াতে ডেস্কখন এই ডেস্কখন আগতকৈ আপোনাৰ কমপ্লিটলি চেঞ্জ হৈ গ'ল এখন আপোনাৰ আমাৰ প্ৰিমিয়াম ডেছবৰ্ড হয় গ্ৰেণ্ড প্ৰেষ্টিজিয়া ডেছবৰ্ড বুলি কয় এইটো দেখা পাইছে আপোনালোকে আৰু লগতে ইয়াতে আপুনি মুড লাইটিং পাই যাব এইটো ডিজিটেল লাইট হয় চেঞ্জ হৈ থাকিব ন আমাৰ মোড অনুযায়ী আপোনাৰ আমাৰ ইয়াতে তিনিটা মোড আছে ইকো সিটি আৰু স্পৰ্ট মোড আছে তো এই তিনিটা মোড অনুযায়ী আপোনাৰ ইয়াতে কালাৰ চেঞ্জ হ'ব মুড লাইটিং আৰু ইয়াতে আপোনাৰ ষ্টিয়াৰিং পাই যাব আপুনি লেডাৰ ষ্টিয়াৰিং পাই যাব হয় লেডাৰ দেখা পাইছে আৰু এটা এম্বিয়েন্ট লাইটটো দেখা পাইছে তিনটা মন দাদাই ক'লে অলৰেডি লগতে আপোনাৰ ইলুমিনেটেড ডিজিটেল লগো পাই যাব আপুনি তো ডিজিটেল থাকিব পুৰা হয় আপুনি ইগনিশন অন কৰিলে আপোনাৰ টাটাৰ লগটো ডিজিটেলি ওলাই আহিব লগতে ইয়াতে আমাৰ এটা ফাৰ্ষ্ট ইন সেগমেন্ট ফিচাৰ আছে কিন্তু ইয়াৰে আমাৰ ইনফৰটেইনমেন্টখন আপোনাৰ 10.25 ইঞ্চৰ হয় তো 10.25 ইঞ্চ মানে হাৰমনৰ হয় আৰু লগতে আমাৰ ইয়াতে যোনখন ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ আছে এটো আপুনি 10.25 ইঞ্চৰ সেম পাব হয় ইয়াতে আৰু এটা বস্তু ইউনিক দিছে ইয়াৰে যোনটো ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ হয় এটো আপোনাৰ নেভিগেশ্যন ভিউ আহিব আপোনাৰ কেতিয়াবা আপোনাৰ ইয়াতে নেভিগেশ্যন মেপটো আহি থাকিলে আপোনাৰ ভিউ কৰিব কাৰণে অসুবিধা হয় ইয়াত আহিলে চাবলৈ দিগদাৰ হয় তো তাত মানে ডাইৰেক্ট আহি ভিউ এটা পাই যাব ওকে তো ইয়াতে গুছি আহিলে এটা ফাৰ্ষ্ট ইন সেগমেন্ট ফিচাৰ্ছ হৈ গ'ল গম পাইছে মানে চাওক টাটাই আজিকালি তেওঁলোকৰ গাড়ীবিলাকত পুৰা নতুন আপগ্ৰেড কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ উপৰি এই সিটবিলাকতো বহুত কিবা কিবি চেঞ্জেছ কৰিছে ন হয় সিটত চেঞ্জ কৰিছে আপোনাৰ আপুনি যেতিয়া জাৰ্নি কৰিব তেতিয়া আপোনাৰ অনুভৱ হ'ব ইয়াতে আপোনাৰ যোনটো সিটিং কেপাচিটি থাইট সাপোৰ্টৰ কাৰণে এক্সট্ৰা অলপ ওখ কৰি দিয়া হয় ওকে এই থাই সাপোৰ্টৰ কাৰণে এই জেগাখিনি মানে এক্সট্ৰাকে অলপ ওখ কৰি দিছে যাতে মানে আপোনাৰ ভৰিটোৱে মানে আৰামত থাকিব পাৰে ন ইয়াৰ উপৰি ইয়াত আপোনাৰ ওয়্যাৰলেছ চাৰ্জাৰ দি দিছে আৰু ইয়াৰ উপৰি আপোনাৰ নৰ্মেল এসি উপৰি আপোনাৰ এক্সপ্ৰেছ কুলিং দিছে তো আপুনি বেছি ঠাণ্ডা পাব এক্সপ্ৰেছ কুলিং মানে ঠাণ্ডাটো কাৰণে মানে বেছিকে ঠাণ্ডা কৰিব ন নৰ্মেলত
আগতকে ওকে আৰু এফালে ওপৰত দেখা পাইছো সানৰুফ আছে সানৰুফটো আগৰ মডেলটো আছিলেই হয় এতিয়া ইয়াত আপোনাৰ 360 ভয়েস কমান্ডত দি দিছে ওকে আৰু 360 ডিগ্ৰী কেমেৰা দিছে কেমেৰাটো ইয়াত থাকিব আপোনাৰ 360 ডিগ্ৰী সাৰাউণ্ড ভিউ কেমেৰা থাকিব লগতে আপুনি এটা ব্লাইণ্ড স্পট ভিউ মনিটৰিং পাব ইয়াতে আপুনি এটা ইন্ডিকেটৰ অন কৰিলে ইয়াতে আপোনাৰ কেমেৰা শো হ'ল আচ্ছা আচ্ছা ইন্ডিকেটৰ দিয়াৰ লগে লগে কেমেৰা আহি গ'ল দেখা পাইছে আপুনি লেফট ৰাইট যোন পিনে ইন্ডিকেটৰ দিয়ে আপোনাৰ কেমেৰা আনব আপুনি তলৰ স্পট ব্লাইণ্ড স্পটটো ভিউ পাব তলৰ হেইটো মানে পাই যাব ওকে সাৰাউণ্ড ভিউ এইচডি সাৰাউণ্ড ভিউ কেমেৰা পাই যাব 360 আচ্ছা আচ্ছা এটো বেলেগত নাই নেকি এটো বেলেগ ব্ৰ্যান্ডত নাই আপোনাৰ ওকে টাটাই মানে আজিকালি বহুত টেকনলজিক্যালি মানে বহুত বস্তু হেই কৰিছে আৰু লগতে কিছুমান ইউনিক ফিচাৰ যেনে আমাৰ ভয়েস কমান্ড সানৰুফ আহি গ'ল হয় হয় আৰু এটো দেখা পাইছে পুৰা আৰ্মৰেস দি দিছে ধুনিয়াকে গাড়ী চাই চলাই গলে ভাগৰ লাগিলে মানে মজাকে হাতখন ধুনিয়াকে ৰাখিব পাৰিব ইয়াৰ উপৰি পিছফালে এটো আৰ্মৰেস আছে আৰু পিছফালে আপোনাৰ ভৰিৰ কাৰণে বহুত ধুনিয়া স্পেচ মানে স্পেচিয়াছ বহুত ধুনিয়াকে স্পেচ দিবলৈ বনাইছে আৰু ইয়াতে এটা ফাষ্ট ইন সেগমেন্ট ফিচাৰ আৰু আছে আপোনাৰ 65 ওয়াটৰ ফাষ্ট চাৰ্জিং ফ্ৰন্ট এণ্ড ৰিয়াৰ ব্ৰেক ওকে এটো চাওক ইয়াৰ পৰা 65 ওয়াট এইটো চাওক মই জুম কৰি দেখাই দিছো 65 ওয়াট আছে ফ্ৰন্ট আৰু বেক দুইটা সাইডতে আছে ন 65 ওয়াট পুৰা ফাষ্ট চাৰ্জিং হ'ব মানে দাদা ইয়াৰ প্ৰাইস বিলাক কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ প্ৰাইস আপোনাৰ 6.8 লাখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 9,90,000 লৈকে আপোনাৰ টপ মডেলত যাবগে আৰু ওকে প্ৰাইস গম পাইছে আপোনালোকে 689 ৰ পৰা আৰম্ভ আপ টু আপোনাৰ 9 লাখ 9.5 লাখ 10 লাখ এনেকুৱা আৰু হৈ যাব মানে বুজি পাইছে এইটো প্ৰাইস ৰেঞ্জত এনেকুৱা ধৰণৰ ফিচাৰছ হয়তো বেলেগ কোম্পানী হোৱা নাই নেকি নাজানো আৰু দেই মই খালি টাটাই আজিকালি বহুত ধুনীয়া ধুনীয়া নতুন নতুন ফিচাৰছ এড কৰি আছে দেখা পায়ে আছে মোৰ আগৰ ভিডিঅ'বিলাকতো আপোনালোকে আৰু গাইজ আপোনালোকে ভাবিব পাৰে ন গাড়ী চাই ল'লে সাৰ্ভিসিং ক'ত কৰিম তো এতিয়া মই সাৰ্ভিসিঙৰ ফালে আহি আছো ৰ'ব মোৰ সাৰ্ভিস এইফালে ন সাৰ্ভিসটো আছে আমাৰ এইফালে ওকে হেয়া মোৰ লগত ময়ূৰ আছে বৰ্তমান আৰু ময়ূৰে এতিয়া আমাক সাৰ্ভিসৰ মানে অলপ টুৰ কৰাই দিব ন আমাৰ ইয়াতে গোটেইখিনি আছে সাৰ্ভিস শ্বৰুম আছে সেলছ আছে সাৰ্ভিস স্পেয়াৰ পাৰ্টছ এক্সিডেন্টেল সব ষ্টক ইয়াৰটো ইয়াতে আছে মানে আপোনালোকে চাওক টাটাৰ এই ওচৰত যদি আহে ন ইয়াতে আপুনি সব বস্তু এটা জেগাতে পাব বেলেগ বেলেগ জেগাত যাব লাগে ষ্টক চাব কাৰণে ওকে এফালে চাওক এইটো পুৰা সাৰ্ভিস চেণ্টাৰ হয় ইয়াৰ পুৰা সাৰ্ভিসিং কৰি আছে গাড়ীবিলাক দেখা পাইছে এইবিলাক সব পুৰা ওপৰত ৰেম্পত উঠাই ধুনীয়াকৈ সাৰ্ভিসিংবিলাক কৰি আছে ইয়াৰ উপৰি এইফালে এক্সিডেণ্টেল ডেমেজ এইবিলাকো আছে ন ওকে সেইবিলাক এক্সিডেণ্টেল গাড়ী ৰিপেয়াৰ হৈ যায় ডেণ্টিং পেইণ্টিং সব ইয়াতে কৰিব আৰু এইফালে এইটো দেখা পাইছে এইটো বডি শ্বপ হয় আৰু ইয়াৰ সেই আগত সিফালে ধুনীয়াকে আপোনাৰ নতুন ষ্টকটো আছে ন এভেইলেবল গাড়ী আছে তাৰ পৰা চাই পেলাই আমি দিব পাৰোঁ আচ্ছা এইফালে দেখা পাইছে চাওক ষ্টক ইয়াৰ্ড বুলি লিখা আছে তো এইফালে আছে তেওঁলোকৰ ষ্টকবিলাক আহক এইফালে চাওক কি বম বিশাল ষ্টক ইয়াৰ্ড তেওঁলোকৰ ইয়াতে কিমান মান গাড়ী মোৰ ষ্টক থাকে ৰেডি ষ্টক আমাৰ ইয়াত ৰেডি ষ্টক 100 প্লাছ থাকে 100 প্লাছ ৰেডি ষ্টক তো গাইজ গম পাইছে চাওক 100 প্লাছ ৰেডি ষ্টক আছে আপোনালোকে যদি টাটাৰ যিকোনো ধৰণৰ যিকোনো মডেল লওঁ বুলি ভাবে ন প্ৰত্যেকটো মডেল প্ৰত্যেকটো গাড়ী প্ৰত্যেকটো ভেৰিয়েণ্ট ইয়াতে এভেইলেবল থাকে তেওঁলোকৰ তাতে দেখা পাইছে ৰেডি ষ্টক থাকে পুৰা ৰেডি ষ্টক গোটেইখিনি গাড়ী চাই পেলাই কোনোবা এখন মিলাই পেলাই লৈ ল'ব পাৰে কাষ্টমাৰে আৰু ফাইনেলি আমাৰ লগত ইয়াত জিএম ছাৰ আছে আশুতোষ মটৰছৰ তো ছাৰ আজি নতুন এল্ট্ৰজ আহিছে মানে কি ক'ব এতিয়া কাষ্টমাৰক যথেষ্ট ফূৰ্তি লাগিছে নতুন গাড়ীখন আহিছে গাড়ীখন সুন্দৰ গাড়ীখন দেখিছে আৰু অলপ আগতে আমি লঞ্চ কৰিলোঁ আৰু এনেও অভাৰ ফিডবেকটো গাড়ীখন যথেষ্ট ভাল আৰু বিশেষকৈ যিটো প্ৰাইচ পইণ্টত লঞ্চ কৰিছে সেই প্ৰাইচ পইণ্টটো যথেষ্ট আকৰ্ষণীয় কিন্তু যিমানখিনি ফিচাৰ্ছ ইয়াত দিছে সেই অনুপাতে কিন্তু গাড়ীখনৰ কোনো দাম বৃদ্ধি কৰা হোৱা নাই দামটো বৃদ্ধি কৰা নাই ফিচাৰ্ছ এড কৰিছে কিন্তু দাম বৃদ্ধি কৰা নাই কষ্ট কাটিংটো ক'ত কৰিছে তোৰ টাটাই জানে কষ্ট কাটিং বস্তু সেইখন কৰা নাই কিন্তু আগতকৈ বহুতখিনি বস্তু এড কৰিছে কিন্তু আজিকালি হয় কষ্ট কাটিং বহুতখিনি কৰা হয় বস্তুৰ দাম বঢ়াৰ কাৰণে গাড়ীবিলাক দাম বাঢ়ি থাকে বাট এইটো আমি ভাল পাইছোঁ যে ধৰক এডিশ্যনেল ফিচাৰ্ছখিনি দিয়াৰ পিছতো গাড়ীখনৰ কোনো দাম বঢ়োৱা নাই আৰু গাড়ীখন দেখাই শুনা আগতে যথেষ্ট ভাল হৈছে আমি গাড়ী ডেলিভাৰী কৰিলেও প্ৰথম দিনা আহোঁতে এখন গাড়ী ডেলিভাৰী কৰিছোঁ আৰু অলৰেডি বুকিঙো আমি কেইটামান পাইছোঁ আমি আশাবাদী যে এই গাড়ীখনে ডেফিনেটলি এল্ট্ৰজৰ চেলছটো বহুত ওপৰলৈ লৈ যাব আৰু বিশেষকৈ যিহেতুকে প্ৰিমিয়াম ছেগমেণ্টত এল্ট্ৰজ এখন 5 ষ্টাৰ ৰেটিং থকা একমাত্ৰ গাড়ী বুলি মই কওঁ সেফটি ফিচাৰ্ছসকলৰ পৰা গাড়ী আৰু যিবিলাক নতুন সংযোজন যেনেকৈ দিছে যেনেকৈ প্লাছ ডোৰ যিটো দিছে যিটো ধৰক দামীবিলাক গাড়ী থাকে দামী গাড়ীবিলাক প্ৰিমিয়াম গাড়ীবিলাকত থাকে 360 ডিগ্ৰী কেমেৰা দিছে তো সেইখিনি যথেষ্ট ডেফিনেটলি কাষ্টমাৰখিনি বহুতখিনি ভাল পাব আৰু এই সুযোগতে মই আমাৰ সকলো গ্ৰাহকক আমি ধন্যবাদ দিব খুজিছোঁ যে 2016 চনৰ পৰা আশুতোষ মটৰ্ছ আছে ইয়াতে আমাৰ বৰ্তমান নগাঁও তেজপুৰ আৰু এফালে ডিপুত আমাৰ সেলছ সাৰ্ভিস গোটেইখিনি আৰম্ভ হৈছে গুৱাহাটীত আমাৰ সাৰ্ভিস আছে আমি বিশ্বনাথ চাৰিআলিত আৰু নেক্সট 2 মাহ বা 3 মাহৰ ভিতৰত আমাৰ সেলছ সাৰ্ভিস গোটেইখিনি আৰম্ভ হৈ যাব আমাৰ অলৰেডি সেলছ আছে আমি সাৰ্ভিস এটা এড কৰি আছো মানে গুৱাহাটী সাইডৰ কাষ্টমাৰখিনিৰ কাৰণে এটা মানে বিশেষ অফাৰ বুলি ক'ব লাগিব গুৱাহাটী সাৰ্ভিসটো আছে মানে ভিতৰতো ক'ব নালাগে হাইৱেতে আছে তাত এটো কৰিবগে পাৰে তেজপুৰত অলৰেডি আছে নগাঁৱত আছে যেনেকৈ মই কৈছো আৰু বিশ্বনাথত নতুন সাৰ্ভিসটো সংযোজন হ'ব নতুনকৈ সাৰ্ভিস হ'ব আৰু মৰিগাঁৱত আছে এফালে হুজাইত আছে আৰু যি মৰম স্নেহ আমাক
এই অঞ্চলৰ গোটেই ৰাইজ নগাঁও দৰং বিশ্বনাথ চাৰিআলি কাৰ্বি আংলঙৰ ৰাইজে দিছে আমি আশা ৰাখিছোঁ যে তেওঁলোকে সেইটো মৰম আমাৰ ওপৰত ৰাখক আৰু আপোনালোকক আৰু এটা কথা আমি এইটোৱে ক'ব খোজোঁ যে আমি ধৰক 2016 পৰা প্ৰায় 7,000 ওপৰ আমি কাষ্টমাৰ আমাৰ দিছোঁ যিসকলে আমাৰ লগত যথেষ্ট সুখী 7,000 প্লাছ কাষ্টমাৰ্ছ আমাৰ লগত আছে ৱেল কোৱালিফাইড টেকনিচিয়ানছ আমাৰ লগত আছে যথেষ্ট পুৰণা মানুহখিনি আছে আৰু আমাৰ সকলো জেগাতে তাৰমানে চেলছ ছাৰ্ভিচ গোটেই আমাৰ গোটেইখিনি আমি আণ্ডাৰ ওৱান ৰুফ আমি দিওঁ তাৰমানে আমাৰ এনেকুৱা নহয় যে আমাৰ চেলছৰ জেগা ছাৰ্ভিচৰ জেগা তেনেকুৱা নহয় আমাৰ গোটেইখিনি বস্তু একেলগে আছে তো চেলছৰ কাৰণে য'ত আহে তাতে ছাৰ্ভিচৰ একে জেগাতে মানে ছাৰ্ভিচটো হৈ যাব গোটেইখিনি হৈ যাব সেইটো মই বুজা প্লাছ পইণ্ট কিন্তু বহুত সময়ত কি হৈছে গাড়ীখন নতুন বস্তুটো আপুনি যিকোনো জেগাৰ পৰা ল'বগৈ পাৰে কিন্তু তাৰ ছাৰ্ভিচটো যদি সেই জেগাত নাপায় আপুনি যাবলগীয়া হয় তেতিয়া অসুবিধা হয় তো আমি সেইটো বুজি পাওঁ সেইকাৰণে আমি ছাৰ্ভিচৰ পইণ্টখিনি বঢ়াই আছোঁ আৰু আশা ৰাখিছোঁ এনেকৈ আমাক মৰমচনা দি যাব বুলি পেলাই তো এল্ট্ৰছ নতুন আহিছে আপোনালোকে ছাপোৰ্ট কৰিব খালি মানে আহিব একবাৰ আহি পেলাই ডিলাৰত গাড়ীখন চাই যাওক কেনেকুৱা পায়